ফ্ৰেণ্ডছ কেনেকুৱা খবৰ আশা কৰোঁ ভাল আৰু মোৰো ভালে আজি কেইটামান আপোনালোকৰ মাজত গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ অসম পুলিচ ৰিলেটেড অসম পুলিচ ফাইনেল মেৰিটৰ ওপৰত কিছুমান কথা ক'ম মানে আসাম পুলিচ ফাইনেল মেৰিট মানে 2022ত মানে কিমান কাট অফ গৈছিলে মানে কেনেকুৱা ধৰণৰ কাট অফ গৈছিলে তেনেকুৱা মানে কিছুমান কথা আপোনালোকক মানে বুজাম বা আপোনালোকক ক'ম সঠিক তথ্য দিবতো কোনেও নোৱাৰে কিন্তু তাৰ এটা আইডিয়া লগাই আপোনালোকক ক'ব পাৰিম ইমানমান যাব পাৰে ইমান কাট অফ আপোনালোকৰ মানে ফাইনেল মেৰিটত যাব পাৰে ইমান কাট অফত চাকৰি পাব পাৰে কিন্তু এটা আইডিয়া লগাই আপোনালোকক মই মটিভ কৰিব চেষ্টা কৰিম তো ফ্ৰেণ্ডছ ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাওক আৰু চাই থাকক মোৰ চেনেল ৰোমান্টিক উৎপল তো ফ্ৰেণ্ডছ বহুত ল'ৰাই বা মোৰ লগৰ ল'ৰাইও মোক ফোন কৰি সোধে বা 2022ত কিমান কাট অফ গৈছিলে আৰু এইবাৰ কিমান যাব পাৰে বা চাকৰিটো পাম নে নাপাম মানে টেনশ্যন হৈ থাকে কিবা হৈ থাকে মোক ফোন কৰি থাকে বা ময়ো মানে যিখিনি পাৰোঁ মটিভ কৰিব চেষ্টা কৰোঁ আৰু যিখিনি কওঁ মানে সঁচা কথা ক'ব চেষ্টা কৰোঁ আৰু সঁচা কথা কওঁ আজি আপোনালোককো ভাবিছোঁ মই এই মানে যিটো কনফিউশ্যন এই বস্তুটো মানে সকলোৰে হয় আৰু বা মোৰো হৈছিলে সেইখিনি টাইমত যিখিনি টাইমত মই ইণ্টাৰভিউ দিছিলোঁ বা মই মেৰিটৰ কাৰণে অপেক্ষা কৰি আছিলোঁ সেইখিনি টাইমত মোৰো হৈছিলে আপোনালোকে চাওক 2022 আৰু এইবাৰ ক'বলৈ গ'লে মানে বহুত আকাশ পাতাল ডিফাৰেঞ্চ আছে 2022ত আছিলে 2100 চামথিং এনেকুৱা পোষ্ট আছিলে তাতে আমাৰ কাট অফ গৈছিলে মই অবিচিৰ ল'ৰা মই 87.90 এনেকুৱা ধৰণৰ অলপ পইণ্ট পাইছিলোঁ চামথিং 87 প্লাছ পাইছিলোঁ আকৌ তেতিয়া মই জেনেৰেলত পাই গৈছিলোঁ মই 87 প্লাছ পাই কিনে জেনেৰেলত পাইছোঁ পালে আপুনি ভাবি চাওক কিমান কাট অফ যাব পাৰে 82ৰ পৰা 87লৈকে ধৰি লওক 2022ত কাট অফ গৈছে জেনেৰেল অবিচি ST SC এনেকৈ ধৰি লওক কাট অফ গৈছে আৰু তাৰ তুলনাত এইবাৰ বহুত কাট অফ কম যাব আপোনালোকে একদম টেনশ্যন নল'ব কাৰণ এইবাৰ আপোনালোককতো আগতীয়াকৈ এবিট চিলেক্ট কৰা নাই এবিট কৰা নাই ইউবিট কৰা আপোনালোকক চিলেক্ট কৰিব দিছে নিজৰ মানে কোনটোত মানে আপোনালোকে চাকৰি কৰিব মানে কোনটোত চিলেকশ্যন হৈছে আপোনালোকে চিলেক্ট কৰিব দিছে আপোনালোকেতো আগতে কৰি লৈছে নিজে তাৰপিছত আপোনালোকৰ ৰিটেন টাফ হৈছে বহুত ৰিটেন টাফ হৈছে ফিজিকেল টাফ হৈছে ফিজিকেল কাট অফ আপোনালোকে গমেই পাইছে কিমান হাই গৈছে কিছুমান ডিষ্ট্ৰিক্টত হয়তো অলপ কম গৈছে কিছুমান ডিষ্ট্ৰিক্টত আৰু বহুত হাই গৈছে আৰু এইবাৰ মানে প্ৰায় ডিষ্ট্ৰিক্টতে মানে হাই কাট অফ গৈছে কাৰণ যিখিনি ল'ৰা মানে ফিজিকেল ভাল হোৱা নাই সেইখিনি ল'ৰাইতো ৰিটেন দিব পোৱা নাই আৰু মই জনাত যিখিনি ল'ৰাৰ মানে ফিজিকেল ভাল সেইখিনি ল'ৰাৰ মোৰ ক্ষেত্ৰতে ক'ব যাওঁ মানে ফিজিকেল ভাল ল'ৰাৰ প্ৰায় মানে দিমাগ কম নহয় মানে কি পঢ়াৰ মানে ঠাণ্ডাটো কম এতিয়া মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে মই বহুত বছৰ মানে 15ৰ পৰা ইণ্টাৰভিউ মাৰি 22ত পাইছোঁ সেইটো কাৰণে মানে ব্ৰেইনটো মানে পঢ়াৰ প্ৰতি মানে ঠাণ্ডাটো কম এইটো কাৰণে পাইছিলোঁ সেইটো কাৰণে ক'ব গৈছোঁ মানে কি যোনখিনি ল'ৰা মানে ফিজিকেলৰ মাৰ্কেদি ৰিটেন পাইছে সেইখিনি ল'ৰা ক'ব গৈছে একদম ধন্যবাদ বহুত কাট অফ গৈছে সেইখিনি কাট অফত যে আপোনালোকে ৰিটেন পাইছে তাৰ কাৰণে চেলুট আৰু নোপোৱাখিনিকো কৈছোঁ আপোনালোকে চেষ্টা কৰক সেইকাৰণে কৈছোঁ আপোনালোকৰ কাট অফ বহুত কম যাব আৰু আপোনালোকে টেনশ্যন নল'ব আপোনালোকৰ বহুত কম যাব জবাৰতকৈ এইবাৰ কাট অফ কম যাব পৰা মানে যাব চান্স আছে বহুত চান্স আছে আপোনাৰ জবাৰতকৈ এইবাৰ বহুত কম যাব পাৰে বহুত নহ'লেও মানে জবাৰতকৈ কম যাব পাৰে চান্স মোৰ আইডিয়াত কৈছোঁ চাওক এইটো নহ'বও পাৰে কিন্তু মোৰ আইডিয়া মোৰ থিংকিং মোৰ যোনটো ভাৱ ধাৰণা মনৰ মই সেইটো ভাবি কিনেহে কৈছোঁ জবাৰতকৈ কাট অফ এইবাৰ কম যাব পাৰে কাৰণ এইবাৰ গোটেইকেইটা ইভেণ্ট আপোনালোকৰ টাফ হৈছে এতিয়া ফাইনেল ইভেণ্টটো অলপ মানে কি অলপ মানে কম যাব পাৰে আপোনালোকে টেনশ্যন নল'ব সেইটোক লৈ মই আপোনালোকক মোৰ নিজৰ ধাৰণাটোহে কৈছোঁ আপোনালোকে নাভাবিব যে ইমান জানে কিবা জানে এইটো নক'ব মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক যিখিনি ক'ব পাৰোঁ সেইখিনিয়ে কৈছোঁ ফ্ৰেণ্ডছ পোষ্ট ওলাব আৰু নোলোৱাকৈ নাথাকে মানে পোষ্টটো দিবই এনেও মানে আপোনালোকে প্ৰিপেয়াৰ কৰি যাওক যিখিনি মানে পোৱা নাই সেইখিনিকো কৈছোঁ আপোনালোকে একদম প্ৰিপেয়াৰ কৰি থাকক আৰু যিখিনি পাইছে যিখিনি মানে ফাইনেল মেৰিটৰ কাৰণে অপেক্ষা কৰি আছে তো ফ্ৰেণ্ডছ মোৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা থাকিল আপোনালোকে পাছ কৰি যাওক আৰু জনহিত জনসেৱাৰ্থে লাগি যাওক তো ফ্ৰেণ্ডছ জয় হিন্দ জয় অসম